পৰৱৰ্তী খবৰ নাহৰকটীয়াৰ সজুৱা পথাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ষ্টেডিয়াম নিৰ্মাণৰ বাবে চলিল প্ৰশাসনৰ বুলডোজাৰ গাঁওবুঢ়াৰ গাফিলতিৰ বাবে ৰাইজ বসুন্ধৰা আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু প্ৰশাসনৰ ফালৰ পৰা এনেদৰে পথাৰত উচ্ছেদ অভিযান চলাইছে বুলডোজাৰ চলাইছে প্ৰশাসনে বসুন্ধৰা আঁচনিত আবেদনৰ নামতো গাঁওবুঢ়াই ধন সংগ্ৰহ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে দুখনকৈ আমি দৃশ্য উইন্ডো দেখুৱাইছো বাওঁফালে প্ৰশাসনৰ উচ্ছেদ অভিযানত বুলডোজাৰৰ আনফালে কান্দি কান্দি তেওঁলোকে গাঁওবুঢ়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে উচ্ছেদৰ পাছতে ক্ষুভিত হৈ পৰিছে গাঁওবাসীও আজি 20 বছৰ দিনকে হ'ল সরকারে দিয়া ঘর আজ সরকার ভাঙিলে তার মূল্য দিলে কি হব মাটি দিলে মানে কি হব যিডোখর মাটি দিছিলে সেইডোখর মাটি মালিকে এৰি দিয়া নাই আৰু মণ্ডল আৰু গাঁওবুঢ়াই যিডোখৰ মাটি দেখুৱাই দিছিলে তেওঁলোকে গৈ কিনে দেখুৱাই দিয়াৰ পিছত সৰুতে এটা বান্দৰ মাৰিলে পুলি ৰুলে সব উখালি পেলাই দিলে মাটিকে জেওয়া ফিনা ফিন কৰি পেলালে এতিয়া হাল বাই কিনে হেৰি কৰি দিলে আমাক কিয় তেওঁ লিখিত হিচাপে দিয়া নাই মাটি এডোখৰ যে তোমালোকক দিছো বুলি কিয় লিখিত হিচাপে দিয়া নাই আজি সৰুতে এটা থাকোঁতেই অৱস্থা কাইলৈ আমাক কাৰোবাৰ এটাক মাৰি দিব কোনে ৰিস্ক ল'ব চৰকাৰী ৰিস্ক ল'ব নেকি আমাক কেতিয়া ৰিস্ক নলয় নহয় আপোনালোকে চাৰ্কল অফিচত জনাইছিলে আমি চাৰ্কল অফিচত গৈ কিনে জনাইছো অফিচত গৈ কিনে আমি জনোৱা হৈছে মণ্ডল গাঁওবুঢ়াক জনোৱা হৈছে আমাক কিয় কৈছে আজি এনেকুৱা আজি কুকুৰা লিখা কৈছে আমাক চৰকাৰ ঘৰ দি কিনে মোৰ ঘৰ উচ্ছেদ কৰিছে আমাক পৰহি নোটিছ দিছে আৰু কৈছে 2 দিনত খালি কৰিব লাগিব আমি ইমান সোনকালে বস্তুবোৰ নিব নোৱাৰো আমাৰ মাটিডোখৰ দিছে য'ত নেকি আমাৰ সেটেল নাই হোৱা তাত পুল আছে ইমান ডাঙৰ পুলটো আমি বনাব নোৱাৰো সেই পুলটো বনাই দিলে আমি কৈছো আমি হাঁহি যাম কৈছো মাটিডোখৰ যিহেতু ইহঁতক লাগে আমি দিম কৈছো কিন্তু আমাক সংস্থাপনটো ভালকে দিবলৈ কৈছো আমাক সংস্থাপনটো সৈতে নিদিয়াকে মুঠতে অকল খালি কৰ কৈছে য'ত যায় মোৰ সহুদেউতাৰ মাটি আজি 20 বছৰ দিনকে হ'ল সরকারে দিয়া ঘর আজ সরকার ভাঙিলে তার মূল্য দিলে কি হব মাটি দিলে মানে কি হব যিডোখর মাটি দিছিলে সেইডোখর মাটি মালিকে এৰি দিয়া নাই আৰু মণ্ডল আৰু গাঁওবুঢ়াই যিডোখৰ মাটি দেখুৱাই দিছিলে তেওঁলোকে গৈ কিনে দেখুৱাই দিয়াৰ পিছত সৰুতে এটা বান্দৰ মাৰিলে পুলি ৰুলে সব উখালি পেলাই দিলে মাটিকে জেওয়া ফিনা ফিন কৰি পেলালে এতিয়া হাল বাই কিনে হেৰি কৰি দিলে আমাক কিয় তেওঁ লিখিত হিচাপে দিয়া নাই মাটি এডোখৰ যে তোমালোকক দিছো বুলি কিয় লিখিত হিচাপে দিয়া নাই আজি সৰুতে এটা থাকোঁতেই অৱস্থা কাইলৈ আমাক কাৰোবাৰ এটাক মাৰি দিব কোনে ৰিস্ক ল'ব চৰকাৰী ৰিস্ক ল'ব নেকি আমাক কেতিয়া ৰিস্ক নলয় নহয় আপোনালোকে চাৰ্কল অফিচত জনাইছিলে আমি চাৰ্কল অফিচত গৈ কিনে জনাইছো অফিচত গৈ কিনে আমি জনোৱা হৈছে মণ্ডল গাঁওবুঢ়াক জনোৱা হৈছে আমাক কিয় কৈছে আজি এনেকুৱা আজি কুকুৰা লিখা কৈছে আমাক চৰকাৰ ঘৰ দি কিনে মোৰ ঘৰ উচ্ছেদ কৰিছে আমাক পৰহি নোটিছ দিছে আৰু কৈছে 2 দিনত খালি কৰিব লাগিব আমি ইমান সোনকালে বস্তুবোৰ নিব নোৱাৰো আমাৰ মাটিডোখৰ দিছে য'ত নেকি আমাৰ সেটেল নাই হোৱা তাত পুল আছে ইমান ডাঙৰ পুলটো আমি বনাব নোৱাৰো সেই পুলটো বনাই দিলে আমি কৈছো আমি হাঁহি যাম কৈছো মাটিডোখৰ যিহেতু ইহঁতক লাগে আমি দিম কৈছো কিন্তু আমাক সংস্থাপনটো ভালকে দিবলৈ কৈছো আমাক সংস্থাপনটো সৈতে নিদিয়াকে মুঠতে অকল খালি কৰ কৈছে য'ত যায় NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা